সিহঁতক নৃশংসভাৱে অত্যাচাৰ কৰা হৈছিল। সেনাৰ হাতত অসমীয়া যুৱকৰ কি ধৰণে মৃত্যু হৈছিলে? এই দিনটো নাও দুখন চফা কৰিছিল, তেজ মচিছিল, তেজ ধুইছিল। লক্ষ্মণ ৰেখা সকলোৰে বাবে আছে, লক্ষ্মণ ৰেখাডাল কোনো উলংঘা কৰিব নাপায়। আপুনি এখন যুঁজ চলাইছিলে হত্যাকাণ্ডৰ ওপৰত ন্যায় বিচাৰি, অকণমান যদি কৈ দিয়ে চমুকে কথাখিনি। 1994 কথা, 94 চনৰ কথা, ফেব্ৰুৱাৰী মাহৰ কথা। সেনাবাহিনীয়ে মোৰ সমষ্টিৰ কাকতীয়া সমষ্টিৰ ডাঙৰি তালাপ এই অঞ্চলৰ পৰা ল'ৰাকেইজনমানক পিক আপ কৰিছিল নিশা ৰাতি। মই চিনি নাপাওঁ কাকো, আৰু সেনাই প্ৰথমতে মই নাজানিছিলোঁ। প্ৰথমতে মই এজন ল'ৰা পিক আপ কৰিছিল, প্ৰবীণ সোণোৱাল বুলি, তেওঁ আছুৰ লগত জড়িত, আছুৰ ডিষ্ট্ৰিক্টৰ এডভাইজাৰ আছিল। সেই খবৰটো মই পাইছিলোঁ যে প্ৰবীণ সোণোৱালক আৰ্মীয়ে পিক আপ কৰিছে, কিবা এটা কৰিব লাগে। কিন্তু কোন চনত? 1994, 94 চনৰ ফেব্ৰুৱাৰী মাহৰ কথা। মই জিলা প্ৰশাসনক যোগাযোগ কৰিছিলোঁ, এছ পিক ক'লোঁ, ডি চিক ক'লোঁ। এছ পিয়ে কনফাৰ্ম কৰিলে হয় আৰ্মীয়ে পিক আপ কৰিছে, ধলাৰ আৰ্মী কেম্পত আছে। মই যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছোঁ। তাত কমাণ্ডিং অফিচাৰ আছিল কৰ্ণেল এ কে লাল, কিন্তু লালক মই কণ্টেক্ট পোৱা নাই। তাৰপাছত লাহে লাহে গ্ৰেজুৱেলি মই আৰু সেই দিনটোৰ ভিতৰত মানে আৰু খবৰ পাই আছোঁ। কোনোবাই জনাইছে যে অমুক গাঁৱৰ পৰা এজন নিছে, একেটা দিনতে নেকি? এই দুদিনৰ ভিতৰত, 2-3 দিনৰ ভিতৰত। তো ফাইনেলি মই দেখিলোঁ যে প্ৰায় 9জন ল'ৰাক পিক আপ কৰিছে। তো মই জিলা প্ৰশাসনক ক'লোঁ যে ল'ৰা 9জন নিছে। ৰিজন কি আছিলে? তাৰ কিছুদিন আগত আছাম ফ্ৰণ্টিয়াৰ টি কোম্পানীৰ জেনেৰেল মেনেজাৰ ৰামেশ্বৰ সিং বুলি এজন জেনেৰেল মেনেজাৰ আছিল, তেওঁক আলফাইত মাৰিছিলে। গতিকে সেই সন্দেহত তেওঁলোকক ওলাইছিল। কিন্তু বাকী 9জনৰ বিষয়ে মই নাজানো, এজনক জানো খালি, প্ৰবীণ সোণোৱাল। আৰু সি কোনো একো ধৰণৰ এক্টিভিটিৰ লগত, বেআইনী এক্টিভিটিৰ লগত জড়িত নহয়, এইটো মই নিশ্চিত। গতিকে 9জন ল'ৰা নিছে। মই পুলিচৰ লগত কথা বতৰা পাতিলোঁ, চবকে ৰিকুৱেষ্ট কৰিলোঁ। তাৰপিছত মই জিলাৰ আৰক্ষী অধীক্ষকক মই সুধিলোঁ যে 9জন ল'ৰা, তেওঁলোকৰ বেকগ্ৰাউণ্ডত কিবা আছে নেকি, মানে আদাৰৱাইজ এক্টিভিটিছ, আইন বিৰুদ্ধ কিবা। এছ পিয়ে মোক কনফাৰ্ম কৰি দিলে যে তেওঁলোকৰ বিৰুদ্ধে একো ৰেকৰ্ডছ আমাৰ নাই। সেইটো আৰক্ষীয়ে কনফাৰ্ম কৰি দিলে? মোক এছ পিয়ে কনফাৰ্ম কৰিলে। তেতিয়া মই ঠিক কৰিলোঁ যে মই তেওঁলোকক, তেতিয়া 3 দিন হৈ গ'ল মই লাগি থকা, তেওঁলোকক ৰেহাই দিয়া নাই। তেতিয়া মই হাইকোৰ্টত এখন হেবিয়াছ কৰ্পাছ ফাইল কৰিলোঁ। আৰু হেবিয়াছ কৰ্পাছখন ফাইল কৰোঁতে হাইকোৰ্টে অৰ্ডাৰ দিলে যে তেওঁলোকক তাৎক্ষণিকভাৱে নিয়েৰেষ্ট পুলিচ ষ্টেচন বা নিয়েৰেষ্ট মেজিষ্ট্ৰেটৰ ওচৰত প্ৰডিউচ কৰিব লাগে। গতিকে মই অলপ স্বস্তিৰ নিশ্বাস পেলালোঁ যে তেওঁলোকক চাগে এতিয়া ৰেহাই দিব, জীৱনটো বাচিব। সেই অৰ্ডাৰ যিদিনা দিলে তাৰ পিছদিনাখন সংবাদ মাধ্যমত ডাঙৰ বেনাৰ নিউজ ওলাই গ'ল অসমত যে ডিব্ৰু চৈখোৱা অভয়াৰণ্যত এটা এনকাউণ্টাৰ হৈছিল, আলফাৰ লগত গুলীয়াগুলী হ'ল, আৰু 5জন দুৰ্ধৰ্ষ আলফাক ভাৰতীয় সেনাই গুলীয়াই হত্যা কৰিলে। এনকাউণ্টাৰত 5জন দুৰ্ধৰ্ষ আলফাৰ মৃত্যু হ'ল। আপুনি সেই ল'ৰাকেইজনক, সেই ফটোকেইখন চালোঁ, মই চাই দেখিলোঁ যে মই স্তম্ভিত হৈ গ'লোঁ। মই যিকেইজনৰ কাৰণে কেছ কৰিছিলোঁ 9জনৰ কাৰণে, সেই 9জনৰে 5জন। তো লগে লগে মই হাইকোৰ্ট আকৌ দৌৰিলোঁ। মোৰ উকিল আছিল প্ৰণৱ পাঠক। তাৰপাছত অনিল ভট্টাচাৰ্যী ডাঙৰীয়া সংযোজিত হ'ল, তেওঁ ক'লে যে কেছটো মই কৰিম। মই আকৌ পিটিশ্যন ফাইল কৰিলোঁ যে আপোনালোকৰ অৰ্ডাৰ ডিফাই কৰা হ'ল, তেওঁলোকক মাৰি পেলালে। সেইটো এটা ডাঙৰ ইছ্যু গোটেই অসমতে। তো আৰ্মীয়ে কৈছে যে এইটো এটা এনকাউণ্টাৰ, মই কৈ আছোঁ এইটো ফেক এনকাউণ্টাৰ। আৰ্মীয়ে কৈছে তেওঁলোক দুৰ্ধৰ্ষ আলফা, মই কৈছোঁ তেওঁলোক ইন'চেণ্ট সাধাৰণ নাগৰিক। এই দুটাতে আমাৰ দ্বন্দ্ব আৰম্ভ হ'ল। এইটো মানে আৰক্ষী আৰু সেনাৰ যৌথ হেৰি নাছিলে? নাই, পিয়ৰলি আৰ্মি, ইণ্ডিয়ান আৰ্মি, তাত পুলিচ নাছিল জড়িত হৈ। তাৰপিছত ঘটনাটো খুব ডাঙৰ হুলস্থুল হ'ল, সাংঘাতিক ধৰণৰ ৰিপাৰকেশ্যন হ'ল গোটেই অসমজোৰা। DCয়ে এটা চাৰ্কেল অফিচাৰক দিয়ে, তাৰ মেজিষ্ট্ৰেট এনকুৱাৰী দিলে, মেজিষ্ট্ৰেট এনকুৱাৰী কৰিলে, পষ্টমৰ্টেম কৰিলে, কৰি দেখা পালে যে নহয়, সিহঁতক নৃশংসভাৱে অত্যাচাৰ কৰা হৈছিল। অত্যাচাৰ কৰাৰ পিছত তেওঁলোকক জীৱন্ত অৱস্থাত, মুমূৰ্ষ অৱস্থাত তেওঁলোকক ডিব্ৰু চৈখোৱা ৱাইল্ড লাইফ চেংচুৰীলৈ লৈ যোৱা হৈছিল, আৰু তাত তেওঁলোকক গুলীয়াই মাৰিছিল শ্বৰ্ট ডিষ্টেঞ্চত। আৰু এটা আৰ্টিফিচিয়েল আলফাৰ কেম্প এটা ক্ৰিয়েট কৰিছিল ৰিপৰ্টাৰক দেখুৱাবলৈ যে এটা আলফাৰ কেম্প আছিল, আমি এইটো ব্ৰাছ কৰিছোঁ, আৰু 5জন দুৰ্ধৰ্ষ আলফাৰ মৃত্যু হৈছে। কিন্তু পষ্টমৰ্টেম ৰিপৰ্টে কথাটো কোৱা নাই। পষ্টমৰ্টেম ৰিপৰ্টে কৈছে সিহঁতৰ বডিত মাল্টিপুল ইঞ্জুৰি আছে, কাৰোবাৰ আঙুলিত নখ উঘালি দিছে, কাৰোবাৰ জিভা কাটি দিছে, চকু উলিয়াই দিছে, কাৰোবাৰ আঁঠুৰ ঘিলা ভাঙি দিছে। গতিকে এনকাউণ্টাৰটো এইটো হ'ব নোৱাৰে। এনকাউণ্টাৰ চিম্পল বুলেট, যিটো আপুনি ক'লে যে কাৰোবাৰ নখ উঘালি দিছে, কিবা কৰিছে, সেইবোৰ পষ্টমৰ্টেম ৰিপৰ্টত আছিলে। পষ্টমৰ্টেম ৰিপৰ্টতো আছে, CBI এনকাউণ্টাৰ। তাৰপিছত বহু পৰিক্ৰমা পাৰ হৈ গ'ল।
মেজিষ্ট্ৰেট ইনকুৱাৰী ছাবমিট হ'ল কোৰ্টে এই ৰিপৰ্টটো বিচাৰিলে কোৰ্টে ৰিপৰ্ট চাই কোৰ্টে এটা মেজিষ্ট্ৰেট ইনকুৱাৰী দিলে DCP কে গোস্বামী ডাঙৰীয়াই সেইটো ইনকুৱাৰী কৰিছিল তেওঁ ৰিপৰ্ট দিলেতো এনকাউণ্টাৰ নহয় ফেক এনকাউণ্টাৰ আৰু তেওঁলোকক টৰ্চাৰ কৰা হৈছিল আৰ্মি কেম্পত বহুদিন কেইবাদিনো তাৰপিছত তেওঁলোকক মৰা হৈছে আৰ্মিক এটা ৰিপৰ্ট বিচাৰিলে আৰ্মিয়ে ক'লে যে এইটো এনকাউণ্টাৰ আমি 5জন দুৰ্ধৰ্ষ এটা আলফাৰ কেম্প আছে বুলি খবৰ পালোঁ আমি ফ'ল' কৰিলোঁ গাঁৱতে আমি যেতিয়া গৈ পাইছোঁ আমাক আলফাই গুলি আহিছে আমি কাউণ্টাৰ ফায়াৰিং কৰিলোঁ কোৰ্টে 5জন দুৰ্ধৰ্ষ আলফা মৰিলে কণ্ট্ৰাডিক্টৰী হ'ল হোৱাৰ পিছত হাইকোৰ্টে CBI ইনকুৱাৰী দিলে CBI ইনকুৱাৰী আৰম্ভ কৰিলে CBI সেইটো এটা দীঘলীয়া পৰিক্ৰমা এইটো আচলতে এটা ফুল এপিছ'ড এখন চিনেমা কৰিব পৰা কাহিনী আচলতে ইমান লোমহৰ্ষক CBI ইনকুৱাৰী কৰিলে CBI বিভিন্ন ধৰণৰ ক্লু উলিয়াই তেওঁলোকক CBI ৰিপৰ্টত পালে যে তেওঁলোকক কি ধৰণে কিডনেপ কৰিছিল কি ধৰণে তেওঁলোকক টৰ্চাৰ কৰিছিল কি ধৰণে তেওঁলোকক লৈ গৈছিল কোনখন নাৱত লৈ গৈছিল কোনজন নাৱৰীয়া আছিল গোটেইবোৰ তেওঁলোকে এবষ্ট্ৰেক্ট কৰিলে উলিয়াই CBI এটা বিশদ ৰিপৰ্ট ছাবমিট কৰিলে আৰু CBI আৰ্মি কেইজনক দোষী বুলি ঘোষণা কৰিলে তেওঁ ৰিপৰ্টত লিখি দিলে হাইকোৰ্টে ৰিপৰ্টটো লৈ তেওঁলোকে যেতিয়া ৰিপৰ্টটো লৈ এইটো এক্সামিন কৰিছে সেই সময়তে মেটাৰটো হাইকোৰ্টে দেখিলে যে মেজিষ্ট্ৰেট ইনকুৱাৰী ৰিপৰ্ট বেলেগ আৰ্মিৰ ৰিপৰ্ট বেলেগ CBI ৰিপৰ্ট বেলেগ গতিকে অকণমান হাইকোৰ্টৰ খেলি মেলি মেটাৰটো সুপ্ৰিম কোৰ্টলৈ গুচি গ'ল সুপ্ৰিম কোৰ্টতো বহুত বছৰ চলিল তাৰপিছত সুপ্ৰিম কোৰ্টেও আকৌ সুপ্ৰিম কোৰ্টে পুনৰ এইটো এক্সামিন কৰাৰ পিছত সুপ্ৰিম কোৰ্টে ক'লে যে হয় আৰ্মি কেইজন দোষী গিল্টি তেওঁলোকৰ বিৰুদ্ধে একশ্যন হ'ব লাগে গতিকে কুৱেশ্যনটো হ'লে তেওঁলোকক আমি আইনী প্ৰক্ৰিয়াত চিভিল আমাৰ যিটো কোৰ্টৰ ব্যৱস্থা ল'ম নে আমি কোৰ্ট মাৰ্চেল আপোনালোকে কৰিব আৰ্মিক সুধিলে আৰ্মি ক'লে আমি কোৰ্ট মাৰ্চেল কৰিম ফাইনেলি অকল কোৰ্ট মাৰ্চেল আৰম্ভ হ'ল কোৰ্ট মাৰ্চেলতো তেওঁলোকক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিলে কেইজনক 7জনক আৰ্মিৰ তাৰে এজন মেজৰ জেনেৰেল কি নাম AK লাল ফোন কৰি তেওঁ তেতিয়া কৰ্ণেল আছিল পানিছমেণ্ট দিবৰ সময়ত তেওঁ মেজৰ জেনেৰেল হৈ গৈছিল কোনোবা এজন ব্ৰিগেডিয়াৰ আছিল কোনোবা কাৰ্ণেল আছিল লেফটেনেণ্ট কৰ্ণেল সেইটো লেভেলৰ অফিচাৰ হৈ গ'ল চব ডাঙৰ অফিচাৰ তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড দিলে মই ভাবিলোঁ যে ছাকচেছ হ'লোঁ আমি মানে অন্ততঃ দোষী অফিচাৰ কেইজনৰ পানিষ্ট হ'ল আমাৰ ল'ৰাকেইজন নিৰ্দোষী বুলি প্ৰমাণ হ'ল মই যিটো কৈছিলোঁ সেইখন নিৰ্দোষী এইটো প্ৰুফ হ'ল মই এইটো ছেটিছফেকশ্যন এটা পালোঁ আৰু এই জাজমেণ্টটো যেতিয়া ওলাইছিল তেতিয়া সেইটো মানে 26 বছৰ সম্পূৰ্ণ হৈছিল মোৰ যুঁজখনৰ 26 বছৰ পিছত কোৰ্ট মাৰ্চেল হৈছিলে তাৰপিছত আনফৰ্চুনেটলি অসমত আমাৰ উত্তৰ পূৰ্বাঞ্চলত আৰ্মছ ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট আছে আফছা তাৰ আধাৰত আৰ্মি হায়াৰ অথৰিটিয়ে সেই কোৰ্ট মাৰ্চেল অৰ্ডাৰটো ৰিভ'ক কৰিছিল তেওঁলোকক একুইট কৰিছিলে দোষী নহয় মানে ৰেহাই দি দিছিলে সেইটো খবৰ পালোঁ পাতে আকৌ মই ভাগি পৰিলোঁ যে 26 বছৰ যুঁজাৰ পাছত ন্যায় পালোঁ আকৌ তেওঁলোকক ৰেহাই দি দিলে আৰু নিৰ্দোষী ল'ৰাকেইজন ঢুকাল তেওঁলোকে একো নাপালে পৰিয়ালকেইটা সেই দুখ আৰু দুৰ্ভাগ্যৰ মাজত জীয়াই আছে কিন্তু মোৰ হাইকোৰ্টৰ ফাৰ্ষ্ট যিখন হেভিয়াছ কৰ্পছ আছিল সেইখনৰ আকৌ হাইকোৰ্টত পেণ্ডিং আছিল সেইখনৰ হিয়াৰিং ষ্টাৰ্ট কৰি দিলে আকৌ 3 বছৰ হাইকোৰ্টত অহা যোৱা আকৌ আৰম্ভ হ'ল তাৰপিছত হাইকোৰ্টে তেওঁলোক ক'লে যে এই যুৱক পৰিয়ালকেইটাক 20 লাখ টকাকৈ ক্ষতিপূৰণ দিব লাগে ভাৰত চৰকাৰে আৰ্মিয়ে আৰু এগ্ৰি কৰিলে ইণ্ডিয়ান আৰ্মি ভাৰত চৰকাৰে এগ্ৰি কৰিলে 31 জুলাই এই বছৰৰ 31 জুলাই তাৰিখে গোটেই ফেমিলিবিলাকৰ একাউণ্টছত 20 লাখ টকা সোমাল মানে 30 বছৰ 4 মাহৰ পাছত মানে পৰিয়ালকেইটাই ক্ষতিপূৰণ পালে কিন্তু মই যুঁজখন তাতে শেষ হৈ যোৱা বুলি ভবা নাই তাৰমানে মই আকৌ ন্যায় পোৱা বুলি ভবা নাই কাৰণ 7জন তেওঁ ৰেহাই দিলে মোৰ প্ৰশ্নটো এইটোৱেই যে এটা ঘটনা ঘটিল 5জন যুৱক মৰিল 7জন ব্যক্তিয়ে 5জনক মাৰিলে যদি মৃতকেইজন নিৰ্দোষী তেতিয়াহ'লে মৰা কেইজন দোষী আৰু যদি মৃতকেইজন দোষী মাৰিছিল যিকেইজন তেওঁলোক নিৰ্দোষী এই ঘটনাটোত যিকেইজনে মাৰিছিল তেওঁলোকে গেলেণ্ট্ৰি এৱাৰ্ড পালে তাৰ পাছত মাৰাৰ পাছতেই ডাঙৰ অপাৰেশ্যন কৰি ছাকচেছফুলি কৰিছে গতিকে তেওঁলোকক গেলেণ্ট্ৰি এৱাৰ্ড দিলে আৰু যিকেইজন মৰিল তেওঁলোকে ক্ষতিপূৰণ পালে 20 লাখ টকা পালে সেইটো কেনেকৈ হ'ব পাৰে এটা ঘটনাত সেইটো ন্যায় নহয় মৰাজন আৰু মাৰাজন দুইজন নিৰ্দোষী কেনেকৈ হ'ব পাৰে যিজনে মাৰিছে তেওঁ এৱাৰ্ড পাইছে আৰু যিজন মৰিল তেওঁ ক্ষতিপূৰণ পাইছে এই কথাটোৰ উত্তৰ মই বিচাৰি পোৱা নাই গতিকে মই ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এখন চিঠি লিখিবলৈ মই উকিলক কৈছোঁ যে এখন মোক ড্ৰাফটিং কৰক কমল নাৰায়ণ চৌধুৰী এডভকেট তেখেতক কমল দাক কৈছোঁ যে এখন মোক ড্ৰাফটিং কৰি দিয়ক মই ৰাষ্ট্ৰপতিক সুধিব বিচাৰিছোঁ এইটো কেনেকুৱা ন্যায় হ'ল হয় ল'ৰাকেইজন দোষী আছিল তেওঁলোকে ক্ষতিপূৰণ পাব নালাগিছিল এওঁলোকে গেলেণ্টি এৱাৰ্ড পাইছে
আজি ল'ৰাকেইজনে ক্ষতিপূৰণ পাইছিল, তেওঁলোক নিৰ্দোষী আছিল, এওঁলোকক গেৰাণ্টিয়াৰত ঘূৰাই ল'ব লাগিছিল, এওঁলোকক পানিছ কৰিব লাগিছিল। দুটাই পক্ষই একে সময়তে তো সন্মান পাব নোৱাৰে বা ন্যায় পাব নোৱাৰে, দুটা পক্ষই ন্যায় পাইছে, কেনেকৈ হ'ব পাৰে? সেইটো প্ৰশ্ন মোৰ কৰিব লগা আছে ৰাষ্ট্ৰপতিক। মইতো কৰিম, ৰিচেণ্টলি কৰিম, সেইটো ভাবি থৈছোঁ এতিয়া। গতিকে মই একদম শেষ হৈ গৈছোঁ বুলি ভবা নাই, অসন্তুষ্টি এটা মোৰ থাকি গ'ল যে ন্যায় 30 বছৰীয়া যুদ্ধ আপোনাৰ 30 বছৰে 4 মাহ, গতিকে তাৰ পাছতো মই ন্যায় পাইছোঁ বুলি মই নিজে আশ্বস্ত হ'ব পৰা নাই, সেইটো এটা ক্ষোভ থাকি গ'ল মনৰ মাজত। হত্যাৰ ন্যায় বিচাৰি আপুনি যিখন যুদ্ধ চলালে 30 বছৰ, মই এইবাবে আপোনাৰ মুখেৰে শুনিলোঁ আৰু ৰাইজক শুনোৱাইছোঁ, সেয়া সাধাৰণ কথা নহয়। আৰু সেই সময়ত হয়তো মোকো কোনোবাই প্ৰশ্ন কৰিব বা মই এইবাবে ক'ব লৈছোঁ, সেই সময়ত সেনাৰ হাতত অসমীয়া যুৱকৰ কি ধৰণে মৃত্যু হৈছিলে, সেনাৰ হাতত অসমীয়া মাতৃৰ সন্মুখত জীয়ৰীৰ কি ধৰণৰ নিৰ্যাতন হৈছিলে, সেয়া কোনো এখন চিনেমাতকৈ কিন্তু কম নহয়, হয়নে? আৰু আপুনি যিখন যুদ্ধ চলালে, মই যে আপোনাক যে আপুনি কথাখিনি যে কৈ আছে, মই যে আপোনাক এতিয়া কৈ আছোঁ, বিশ্বাস কৰক মোৰ হাৰ্টবিট ফাষ্ট হৈ গৈছে অসমীয়া ল'ৰা হিচাপে। নহয়, এইটোত এটা ইম্পেক্ট মই এইটো ভাবোঁ যে আজি অসমতো এনেকুৱা ঘটনা বহু অসম পুলিচেও কৰি আছে। মোৰ কথা হ'ল যে এইটো এটা লেচন, আৰু অসমত মানে আৰ্মিয়ে এনকাউণ্টাৰ কৰাৰ পিছত ক্ষতিপূৰণ দিয়া কাহিনী ঘটনা এইটোৱে মোৰ ঘটনাতে প্ৰথম ঘটনা। মানে সকলোৱে জনা উচিত যে সাংবিধানিক বিধি ব্যৱস্থাৰ যিটো লক্ষ্মণ ৰেখাডাল আমি কোনেও উলংঘা কৰিব নালাগে। অসম পুলিচৰ জনা ভাল, অন্যান্য ছিকিউৰিটি ফ'ৰ্চবিলাকেও জনা ভাল যে লক্ষ্মণ ৰেখা সকলোৰে বাবে আছে, লক্ষ্মণ ৰেখাডাল কোনেও উলংঘা কৰিব নাপায়। মই ভাবোঁ যে এইটো এটা ইনষ্টেঞ্চ হৈ থাকক, যদি 30 বছৰ 4 মাহ মই যুঁজিছোঁ কাৰোবাৰ বাবে অচিনাকি, আৰু সেই ল'ৰাকেইজন অচিনাকি দেই, এজন ল'ৰাকে চিনি পাওঁ, বাকী 4জনক মই চিনিয়ে নাপাওঁ, আৰু তেওঁলোকৰ কাৰণে মোকৰ্দমা গোচৰ ৰুজু কৰিবলৈ মোক তেওঁলোকৰ পৰিয়ালৰ মানুহে অনুৰোধ কৰা নাই। এইটো মোক বিভিন্নজনে কোৱা খবৰৰ ওপৰত ভিত্তি কৰি মই তথ্য সংগ্ৰহ কৰি মই কেছ কৰিছিলোঁ। এতিয়া মই তাৰপিছত মই চিনি পাওঁ, তাৰপিছত তেওঁলোক মোৰ সঘন যোগাযোগত আছে, বেলেগ কথা। মোৰ কথাটো হ'ল যে মই 30 বছৰ 4 মাহ যুঁজিছোঁ ন্যায় এটা দিবৰ বাবে। আজিও যদি পুলিচ কোনোবাই যদি ৰাজনৈতিক পৃষ্ঠপোষকতা বা ৰাজনৈতিক হেঁচাত কাৰোবাক অন্যায়ভাৱে এক্সট্ৰা জুডিচিয়েল কিলিং কৰে বা এনকাউণ্টাৰ কৰে, তেওঁলোকে মনত ৰখা ভাল, এদিন নহয় এদিন কোনোবা জগদীশ ভূঞা কিন্তু ওলাব, এদিন নহয় এদিন কিন্তু আকৌ 30 বছৰ যুঁজি হ'লে তেওঁলোকক কিন্তু কাঠগড়াত খাৰা কৰাব। সেই কথাটো মনত ৰাখিহে ছিকিউৰিটি ফ'ৰ্চ বা অসম আৰক্ষী বা যোনেই হওক নিয়ম বাৰু বিধি বিধানৰ মাজত থাকি অপাৰেশ্যনবোৰ কৰা ভাল। কিন্তু আৰু আপুনি যেতিয়া হত্যাৰ ন্যায় বিচাৰি যিটো যাত্ৰাৰ কথা আপুনি ক'লে নহয়, মই বিশ্বাস কৰোঁ নোম শিয়ৰি গৈছে, মানে নোম উঠি গৈছে, কাৰণ নিজৰ ঠাইৰে ঘটনা নহয় জানো, আৰু মই নিজেই ইনভলভ, আপুনি তাতে ইনভলভ, আৰু তাত মানে কেইটামান সৰু সুৰা স্নেপশ্বট আছে, এইবিলাক মই ছবি হওঁ বুলি। সেই মানে ৰামেশ্বৰ সিং বোলে যিজনক মাৰিছিল, যাৰ কাৰণে গোটেই ঘটনাবোৰ হ'ল, সেই মাৰোতে তাত চকীদাৰ চৰ্দাৰ দুজনে দেখা পাইছিল, ঠিক আছে। আচ্ছা, তো আৰ্মিয়ে যেতিয়া এওঁলোকক পিক আপ কৰিলে, এওঁলোকে সেই কেইজন ল'ৰা হয় বুলি প্ৰমাণ কৰিব লাগিব নহয়, কাৰণ অলৰেডি টৰ্চাৰ কৰি দিলে বহুত ল'ৰাকেইজনক, এৰিব নোৱাৰে এতিয়া। সেই চকীদাৰ চৰ্দাৰক মাতি আনি কৈছে যে ইহঁতেই মাৰিছে বুলি কৈ দিয়ে। সেইটো হৈছে নাই, ইহঁতেতো মাৰা নাই। তাৰপিছত চৰ্দাৰ চকীদাৰকেইটাক আৰ্মিয়ে এৰেষ্ট কৰি থানাত চমজাইছে, জেলত পঠাইছে। জেলত থাকোঁতে ইফালে CBI ইনকুৱাৰী আহি গ'ল, সিহঁতো জেলৰ পৰা বেইল লৈ আহিল, আকৌ আৰ্মি সিহঁতক বিচাৰি আছে, মানে CBI ওচৰত খাৰা কৰাব, যাতে কোনো কাৰণে প্ৰডিউচ কৰিব নোৱাৰে, CBI ওচৰত যাতে যাব নোৱাৰে। সেই সময়ত আকৌ কোনোবা এজন ভাল পুলিচ অফিচাৰ আছিল তাৰ লোকেলি, তেওঁ আকৌ সিহঁতক শ্বেল্টাৰ দি হেল্প কৰিলে, অলপ হেল্প কৰিছে। CBI কিন্তু তেওঁলোকক পালে ফাইনেলি, তেওঁলোকৰ পৰা গোটেই ৰিপৰ্টটো CBI পালে। নাৱত যিখন নাৱত মুমূৰ্ষ অৱস্থাত ল'ৰাকেইজনক লৈ গৈছিল আৰু মৃতদেহবোৰ উভতাই আনিছিল, সেই নাওকেইখন দুজন মানুহৰ জীৱিকা আছিল, আদিবাসী মানুহ, একদম ভিতৰৰ সাধাৰণ দুখীয়া দুজন যুৱক, তেওঁলোকৰ দুখন নাও, তেওঁলোকে সেইটোৱে জীৱিকা নিৰ্বাহ কৰে। সৰু নৈ দুখন আছিল, নৈ দুখন পাৰ কৰে মানুহক। তেওঁলোকৰ পৰা নাওখন কাঢ়ি লৈছিল, লৈ তেওঁলোকৰ নাৱত মুমূৰ্ষ অৱস্থাত কিন্তু জীৱন্ত অৱস্থাত সেই 5জন যুৱকক লৈ গৈছিল দুখন নাৱত ৰিজাৰ্ভলৈ, আৰু সেই দুখন নাৱতে তেওঁলোকৰ মৃতদেহবোৰ উভতাই আনিছিল। সেই নাৱৰীয়া দুজনে নৈৰ পাৰত বহি যেতিয়া মৃতদেহবোৰ নমাইছিল তেওঁলোকে চাই আছিল, জীৱন্ত অৱস্থাত নিয়াও দেখি আছিল, মৃত অৱস্থাত ঘূৰাই অনাও দেখি আছিল। এইবোৰ CBI ৰিপৰ্টত এতিয়া চব আছে। তাৰপিছত যেতিয়া মৃতদেহবোৰ নমাই লৈ গ'ল, দুখন নাও
তেজেৰে ডোঙা বান্ধি আছিল সিহঁত দুজন মানুহে নাৱৰীয়াই গোটেই দিনটো নাও দুখন চফা কৰিছিল বা তেজ মুচিছিল তেজ ধুইছিল আৰু সেইদিনাখনৰ পৰা যে নাৱৰ জীৱিকা যিটো তেওঁ জীৱিকা আছিল তাৰ পৰা উপাৰ্জন কৰিছিল সেই নাও দুখন চলোৱাৰ জীৱিকা বন্ধ কৰি দিছিল আৰু দুজন নাৱৰীয়া নাও দুখন নি ঘৰত বন্ধ কৰি থৈ দিলে আজিলৈকে তেওঁলোকে নাও চলোৱা নাই গতিকে মই ভাবোঁ কেতিয়াবা যে সুবিধাবাদৰ বাবে নিজৰ ঐশ্বৰ্য বিভূতিৰ বাবে নিজৰ অকণমান স্বাৰ্থৰ বাবে আমি কিমান কম্প্ৰমাইজ কৰোঁ আমি তথাকথিত ডাঙৰ মানুহবিলাকে ইমান কম্প্ৰমাইজ কৰোঁ কাৰ কাৰণে কৰোঁ পইচা পাতি লাগে ক'ৰবাত ক্ষমতা লাগে কিবা লাগে এইবিলাকৰ কাৰণে কিন্তু সেই সাধাৰণ মানুহবিলাক যাক আৰ্মি বুলি ক'লে মানে ভয় খায় সেই সাধাৰণ চকীদাৰ চৰ্দাৰে নাৱৰীয়া তেওঁলোকক অকথ্য নিৰ্যাতন কৰাৰ পাছতো কিন্তু তেওঁলোকে নিজৰ চিন্তাধাৰা নিজৰ ভাষ্য কেতিয়াও সলনি কৰা নাছিল তেওঁলোকে CBI ক'ব লগা কথাখিনি শেষ মুহূৰ্তলৈকে কৈ গ'ল কিমান মহান সেই মানুহবিলাক কিমান ডাঙৰ মানুহ এতিয়া আছেনে তেওঁলোক আছে এতিয়াও আছে গতিকে কিমান আমি ভবা চৌকল ডাঙৰ মানুহবিলাকতকৈ সেই মানুহবিলাক কিমান ডাঙৰ কিমান মহান মানে মানসিকভাৱে গতিকে সেইসকল তেনেকুৱা ধৰণৰ সুউচ্চ মানসিকতাৰ দৃঢ় মানসিকতাৰ নিজৰ যিটো চিন্তা চেতনা দৃঢ়তাৰে ধৰি ৰাখিব বিচৰা যিটো মানসিকতা সেই মানুহজন চৰ্দাৰ চকীদাৰ যিয়েই নহওক নাৱৰীয়া যিয়েই নহওক তাতকৈ আমাৰ তথাকথিত সুউচ্চ ভদ্ৰ মানুহবিলাকতকৈ তথাকথিত মুখাবিন্দা ডাঙৰ সুবিধাবাদী মানুহবোৰতকৈ তেওঁলোক বহুত ওপৰত বহুত মই শ্ৰদ্ধা কৰোঁ